আমাৰ জীৱিকা হৈছে খেতি। সবে খেতি কৰোঁ আমি মহিলাসকলে। আমি খেতিৰ লগতে জড়িত থাকোঁ। হয়। আমাৰ খেতি নহ'লে ঘৰ চলিবলৈ অসুবিধা হয়। সেই বিলাহীটো ডিব্ৰুগড়, শিৱসাগৰ, গুৱাহাটী এনে বহুত দূৰ দূৰ যায়। শাহু মায়ে নিজৰ পুতেক, নিজৰ বোৱাৰীয়েক, নিজে নাতিনীয়েক সকলোকে লগাইছে খেতিত। মই এয়া ডাং মাহত খুটি দি আছোঁ। চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাই। বৰ্তমান মই আজি উপস্থিত আছোঁ আমাৰ মেৰাপানীৰ নলনি পথাৰত। আজি আপোনালোকক দেখুৱাম এই ভিডিঅ'টোৰ যোগেদি মই কেনেধৰণে আমাৰ ইয়াতে মহিলাসকলে খেতিৰ লগত ব্যস্ত হৈ আছে। প্ৰত্যেকগৰাকী মহিলা বিভিন্ন খেতিৰ লগত ব্যস্ত, খেতিৰ লগত জড়িত হৈ পেলাই নিজৰ ঘৰখন স্বাৱলম্বীৰ দিশে আগবঢ়াই লৈ গৈ আছে। চাওক, মোৰ পিছত কেইগৰাকীমান বাইদেউ আছে। বাইদেউসকলক মই চিনাকি কৰাই দিম। আচলতে এয়া বিলাহী খেতি কৰিছে। চাওক, বিলাহী খেতি কেনেধৰণে খেতি আৰম্ভণি কৰিছে সকলো কথা পাতিম। এইফালে বাইদেউ এগৰাকী আছে। বাইদেউ অকণমান আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৌচুমী বৰিলৈ। মই নলনি পথাৰ গাঁৱৰ নিবাসী। আমাৰ জীৱিকা হৈছে খেতি। আমি খেতি যেতিয়া ধান কাটি আমাৰ সামৰণি হয়, তাৰ পাছত আমি বিলাহী বা কেৰেলা বা ৰঙালাও তেনেধৰণৰ খেতি কৰোঁ। আমাৰতো এনেই ঘৰ চলিবলৈ উপায় নায়েই, আৰু ল'ৰা ছোৱালী পঢ়োৱা শুনোৱাৰ ক্ষেত্ৰতো মানুহজনৰ চাকৰি বাকৰি নায়েই। সেইকাৰণে আমি খেতিকে আমাৰ মূল হেৰি বুলি ভাবিছোঁ। মানে আপোনালোকৰ এখন গাঁৱৰ প্ৰত্যেকগৰাকী মহিলা খেতিৰ লগত ব্যস্ত? হয়। আৰু এইফালে আৰু কেইগৰাকীমান বাইদেউ আছে। মই অকণ চাওক, পূৰা কামত ব্যস্ত হৈ আছে। আচলতে অকল আজিৰ পৰিৱেশেই নহয়, প্ৰত্যেক দিনাখনেই এনেধৰণে খেতিৰ লগত জড়িত হৈ আছে। বাইদেউ অকণমান আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম ভোগেশ্বৰী লৈ। হয়। মই এয়া বিলাহী খেতি লাগি আছোঁ, দেখিছে আৰু। হয়। আমি চব মহিলাসকলে ওলাই গোটেইখিনিয়ে ওলাই কাম কৰি আছে। কিমান বছৰৰ পৰা এনে খেতিৰ লগত আপোনালোকে কিমান বছৰৰ পৰা জড়িত? বহুত বছৰ হ'ল আমাৰ বিলাহী খেতি কৰা। অকল বিলাহীয়ে নে আৰু বেলেগ বেলেগ খেতি লগত? চবে খেতি কৰোঁ আমি মহিলাসকলে। হয়। আৰু এগৰাকী বাইদেউ আছে, মই বাইদেউকো অকণমান চিনাকি কৰাই দিওঁ। বাইদেউ অকণমান পৰিচয়টো দিয়ক। হয়, নমস্কাৰ। মই সেই নলনি পথাৰ হয় গাঁৱৰ বোৱাৰী হয়। আমি খেতিৰ লগতে জড়িত থাকোঁ। হয়। আমাৰ খেতি নহ'লে ঘৰ চলিবলৈ অসুবিধা হয়। সেইটো কাৰণে আমি বিলাহী, কেৰেলা, বেঙেনা বিভিন্ন ধৰণৰ খেতি কৰোঁ। খেতি কৰি বিক্ৰী কৰি আমি ল'ৰা ছোৱালী পঢ়া শুনা কৰিছোঁ। এই পথাৰখিনি আচলতে ধান খেতি কৰে নাই? কৰে। ধান খেতি কৰে? ধান খেতি কৰে। বছৰত দুবাৰ আমাৰ ধান খেতি, এবাৰ ধান খেতি সামৰাৰ পাছত আমাৰ বিলাহী খেতি আমি আৰম্ভ কৰি যাওঁ। অকল বিলাহী এই ছিজনটো কৰে নে আৰু কি, আৰু এই পথাৰটোত আৰু কিবা বেলেগ হ'ব? ইয়াত আৰু কেপচিকাম কৰে, জলকীয়াটো, কেৰেলা কৰে। আচ্ছা। তাৰপিছত আকৌ সেই বেঙেনা কৰোঁ। হয়। তাৰপিছত আৰু জলকীয়াটো কৰোঁ, জ্বলা জলকীয়াটো। আৰু ইয়াৰ আপোনালোকৰ যিখন বজাৰ, এই বজাৰখন বাইদেউ কেনেকৈ দখল কৰিবলৈ সক্ষম হৈছে? মানে এইখন বিক্ৰীটো আপোনালোকে কেনেকৈ কৰিছে? আমাৰ বিক্ৰীটো মানে এনেকুৱা ধৰণৰ, আমাৰ হেৰি আছে, গাদী আছে, বেপাৰী আছে, তেখেতলোকক মানে আমাক কিছুমান গুটি বা সাৰ তেনেকৈ আমাক দি থয়। তেখেতলোকে যেনিবা বজাৰত ধৰি লওক আজি আমাৰ 20 টকা ঠাইত আমাক 19 টকাত লৈ তেনেকৈ আমি বিক্ৰীটো কৰি থাকোঁ। প্ৰতি বছৰে কিমান বিঘা মাটি খেতিৰ লগত মানে জড়িত থাকে? আমি প্ৰতিটো বছৰত আমি 10 বিঘা, 12 বিঘা, 6 বিঘা, 8 বিঘা এনেকৈ প্ৰতি বছৰে আমি কৰি থাকোঁ। এইখিনি বাইদেউ কিমান দিনীয়া বিলাহী? মানে এইখিনি প্ৰায় আমাৰ বেছি দিন নাই হোৱা, 25 দিনমান হৈছে। ইয়াৰ বিলাহী 25 দিন? মানে ইয়াত কিমান দিনত বিলাহীটো লগা আৰম্ভ কৰে? ইয়াত মানে আমাৰ প্ৰায় মানে 45 দিনৰ ভিতৰত আমাৰ গুটি হৈ যায়। এফালে চাওক, এয়া বিলাহী অলৰেডি কি হৈছে, পকিছে। মানে বিলাহী কিমান দিনত বাইদেউ, কিমান দিনত এনেধৰণে ৰছী ফিটিং কৰিবলগীয়া হৈছে? এইটো প্ৰায় সেই 50 দিনৰ ভিতৰত। হয়, এইটো 50 দিনত মানে এনেধৰণে ৰছী ফিটিং কৰি দিছে? আচ্ছা। আৰু এইখিনি চাওক, এয়া বিলাহী ইয়াত ছিঙিছে নেকি? বিলাহী এবাৰ ছিঙিছোঁ। এবাৰ ছিঙিলে? এইবাৰ প্ৰথমবাৰ কিমান টকাকৈ আপুনি বিকিবলৈ সক্ষম হৈছে প্ৰতি কেজি? প্ৰথম সেই 10 টকাকৈ দিছোঁ। এইবাৰ? এইবাৰ 10 টকা দিছোঁ। ৰেটটো আহিছে এতিয়া 20 টকালৈকে আহিছে। এতিয়া 20 টকালৈকে আপোনালোকে পাইছে? 20 টকালৈকে আহিছে। আচ্ছা বাইদেউ, এইটো আপোনালোকে এবিঘা মাটিত কিমান বিলাহী আচলতে এবাৰত আপোনালোকে ছিঙিব পাৰে? আমি প্ৰথমতে 1 কুইণ্টেল। 1 কুইণ্টেল? এইখিনি অকল মেৰাপানীতে বিক্ৰী কৰে নে আমাৰ গোলাঘাট টাউন যায় নে ক'ত? আমাৰ সেই বিলাহীটো ডিব্ৰুগড়, শিৱসাগৰ, গুৱাহাটী এনে বহুত দূৰ দূৰ যায়। মানে ইয়াৰ পৰা আপোনালোকে তালৈ চাপ্লাই হয়? বহুত বেপাৰীয়ে চাপ্লাই কৰে? বেপাৰীয়ে চাপ্লাই কৰে। হয়। আৰু এইখিনি জেগাত মই আপোনালোকক দেখাম, অকল এই 3গৰাকী বাইদেৱে নহয়, ইয়াত আপোনালোকে যদি চাই অকণমান আঁতৰত আপোনালোকে সেয়া মহিলাই কোৰ মাৰি আছে। আৰু এইফালে যদি চাই, এয়া চাওক, এইফালে দেখিছেনে সৌৱা বাইদেৱে কি কৰিছে, খুব ধুনীয়াকৈ কোৰ মাৰি আছে।
আৰু এইফালে যদি চাই সেই বাইদেৱে কি কৰিছে মই খুঁটি মাৰি আছে সেয়া বিলাহী খুঁটিয়ে মাৰি আছে ন সেইফালে মাৰি আছে বিলাহী খুঁটি আৰু ইয়াত খুব ধুনীয়া এটা পৰিৱেশ আচলতে পাহাৰীয়া এটা পৰিৱেশ আৰু এইফালে এজন দাদা আছে মই তেখেতৰ পৰা অকণমান দুই এষাৰ কথা জানিম দাদা অকণমান আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম নৱকান্ত লহিং মই গাঁৱতে থকা এই খেতি বাতিতে জড়িত হয় আমাৰ অন্য অসুবিধা নহয় যেতিয়া পানী আমাৰ নাথাকে সেই তাৰমানে খেতি বৰ অসুবিধা হয় আচ্ছা পানী নথকা সময়ত বহুত কষ্ট হয় ইমূৰৰ পৰা সিমূৰলৈ পাইপ টানিব লাগিব কেতিয়াবা পানী নাথাকে কেতিয়াবা কি হয় এই তাকো মানে কাৰেণ্টৰ প্ৰব্লেম আহি যায় সেই বস্তুটোৰ কাৰণে আমি খেতি কৰিবলৈ বহুত কষ্ট পাইছোঁ গোটেই ৰাইজে জানে কেৰেলা খেতি ইয়াত বহুত কেৰেলা খেতি হয় গাড়ীয়ে গাড়ী যে আজিকালি কেৰেলা খেতি নাই মানে আপোনাৰ মেইন পানীৰ সমস্যা ইয়াতে হৈ আছে আৰু আপোনালোকৰ গাঁওখন একদম অতীজৰে পৰা খেতিৰ লগতে ব্যস্ত আৰু ইয়াতে প্ৰায় 90% মহিলাই খেতি কৰে নিশ্চয় তেলে চক আপোনালোকক দেখি আচলতে মোৰ গৌৰৱ অনুভৱ হৈছে আচলতে মই ইয়াতে এইটো জেগাত মই আগতেও আহোঁ কিন্তু এনেকুৱা পৰিৱেশ মই আজি সোধা মেলা কৰিলতহে মই এনেকুৱা ধৰণৰ পৰিৱেশ এটা আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকৈও ইমান ডাঙৰকৈও আমাৰ গোলাঘাট মেৰাপানী এনেকুৱা ধৰণৰ জেগাত এনেকুৱা ধৰণৰ খেতি কৰি যিটো আমাৰ ডিব্ৰুগড় গুৱাহাটী বা বেলেগ বেলেগ মানে ডিষ্ট্ৰিক্টলৈকেও ইয়াৰ পৰা আমাৰ ছাপ্লাই কৰিব পাৰিছে আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা কিবি পাইছেনে নাই বাইদেউ আমি চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাই আজিলৈকে একোৱে পোৱা নাই অৰুণোদয় পোৱা নাই আমি হেৰি খেতিৰ কিবা এটা সঁজুলি পোৱা নাই খেতিৰ বাবে কিবা একোৱে নাপাওঁ আমি মানে নিজস্ব হিচাপে নিজে খৰচ বৰচ কৰি খেতিকণ কৰোঁ আৰু আচ্ছা এয়া আমাৰ গোলাঘাট সমষ্টি হয় তেলে গোলাঘাট সমষ্টিত আচলতে এইবাৰ চৰকাৰে যথেষ্টখিনি মহিলাক আচলতে আমি দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ স্কিম দিবলৈ সক্ষম হৈছে কিন্তু কি কথাত গোলাঘাটৰ এইখিনি জেগাত এই মহিলাসকলে যথেষ্টখিনি কষ্ট মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন কৰি আহি আছে কিন্তু তেখেতসকলে দুখেৰে জনাইছে যে সেইখিনি স্কিমৰ পৰা এই মহিলাসকল আঁতৰি আছে গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে সিমান অকণমান ওপৰ বিভাগীয়সকলৰ ওচৰত যাতে ভিডিঅ'টো গৈ পায় আৰু এনেকুৱা ধৰণৰ মহিলাসকলে আৰু অকণমান যদি কিবা সুবিধা পায় আৰু বহুতখিনি কৰিব সক্ষম হ'ব বুলি মই ইয়াৰ পৰা মই মানে আপোনালোকক নিজে অনুভৱ কৰিছোঁ যে কিবা যদি চৰকাৰৰ ফালৰ পৰা পায় বাইদেউ ইয়াতকৈ আৰু বেছি কৰিবলৈ আপোনালোকৰ হেঁপাহ আছে আছে নিশ্চয় আছে মই যিহেতু কোনো মানে চৰকাৰী বিষয়া নহয় মই কোনো ৰাজনীতিৰ লগত জড়িত মই এজন ল'ৰা নহয় কিন্তু মই এইখিনি দেখাইছোঁ মই তেখেতসকলৰ কৰ্মৰাজি দেখাইছোঁ দেখাই গৌৰৱ অনুভৱ হৈছে আত্মসহায়ক গোট বা এনেকুৱা ধৰণৰ গোট আছে নাই বাইদেউ আমাৰ গোটতো নাই আপোনালোকে আছে আপুনি আছে গোটৰ পৰা কিবা কিবি পাইছেনে নাই বাইদেউ মই 10,000টো পাইছোঁ হয় 10,000টো পাই বিলাহী খেতিত লগাইছোঁ 10,000 টকা পাই বাইদেউ চক বিলাহী খেতিত লগাইছে সেই বাইদেৱে পাইছে কিন্তু ইয়াতে বাইদেউ কিমানখিনি মহিলাই পাইছে ইয়াত প্ৰায়ভাগ সৰহভাগে পাইছে কিছুমান থাকি গৈছে মানে কিছুমানে পাইছে পাইছে হয় একেবাৰে নোপোৱাও নহয় পাইছে হয় গতিকে সেইখিনিও পাইছে নোপোৱা নহয় বুলি মোক এই বাইদেৱে কৈছে কিন্তু এই দুগৰাকী বাইদেউ তাতে থাকি গৈছে মই আৰু এটুকুৰা খেতিত আহিছোঁ যিহেতু চক আৰু কেইগৰাকীমান বাইদেউ আৰু দুগৰাকী বাইদেউ আৰু এজন দাদাই খুব ধুনীয়াকৈ ইয়াতে কি কৰিছে কাম কৰি আছে বিলাহী তলত খেতি মানে কোৰ মাৰি আছে বাইদেউ অকণমান আপোনাৰ পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰশ্মি বৰানে আমি বিলাহী সাৰ খুৱাই এতিয়া বিলাহী কোৰ মাৰি আছোঁ মাটি চপাই আছোঁ হয় এয়া কিমান বিঘা মাটি এবাৰ বিলাহী খেতি কৰিছে এয়া বেছি নহয় এইকেইটা যেনিবা হয় দেখি থকাই হয় আৰু এইফালে এজন দাদা আছে খুব ধুনীয়া কাম লাগি আছে এয়া বিলাহী খেতিত ব্যস্ত আচলতে আমাৰ বেলেগ গাঁৱত বেলেগ মহিলাসকলতকৈ এইখন গাঁৱৰ মহিলাসকল অকণমান পৃথক কাৰণ কেলে এইখন গাঁৱৰ মহিলাসকল আমাৰ খেতিৰ লগত জড়িত আৰু আমি এই পৰিৱেশ হয়তো আপুনি সকলো গাঁৱতে দেখা যিহেতু নাপায় সেইকাৰণে মই আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ বাইদেউ কৰক এয়া কোৰ মাৰি আছে অকণমান আপোনাৰ পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম প্ৰামাণিক খেতি বিলাহী হাঁহ কৰিছোঁ হয় কিমান বিঘা মাটি এবাৰ বিলাহী কৰিছে 2 বিঘামান মানে এয়া আপোনাৰ পুত্ৰ নেকি পুত্ৰ সেয়া বোৱাৰী নেকি মানে চক শাহু মায়ে নিজৰ পুতেক নিজৰ বোৱাৰীয়েক নিজে নাতিনীয়েক সকলোকে লগাইছে খেতিত গতিকে আপোনাৰ কিমান বয়স হৈছে 45 বছৰ 45 বছৰ বয়সত খুব ধুনীয়াকৈ নিজেও খেতি কৰিছে আৰু পৰিয়ালৰ সকলোকে খেতি কামত লগাইছে আৰু এইফালে কৰিছে চব খুব ধুনীয়াকৈ খুঁটি পুতি পেলাই দাংবডি মাহৰ খেতি কৰিছে অকণমান পৰিৱেশটো দেখাব চেষ্টা কৰিম আহক খুব ধুনীয়াকৈ চব কামত ব্যস্ত আৰু অকণমান পৰিচয়টো দিয়ক
আপোনাৰ নাম মোৰ নাম শ্ৰীমতী কবিতা নেওগ। হয় মই এয়া ডাং মাহত খুঁটি দি আছো হয় বৰ্তমান। কিমান দিন হ'ল এয়া খেতি এয়া খেতি আমাৰ এতিয়া 24 দিনত ভৰি দি আছে। হয় এয়া কি দাংবডি কয় এইটো হাইব্ৰিডটো উম। হাইব্ৰিড দাংবডি মাহৰ খেতি কৰিছে 24 দিন হ'ল এনেধৰণে খুঁটিত ব্যস্ত আৰু এই খুঁটিখিনি দিছে আমাৰ তামোলৰ খুঁটি এজন দাদা আছে দাদাই কি কৰিছে খুঁটিটো ইয়াতে পুতিবৰ কাৰণে চাওক আমি আচলতে বজাৰত আৰু আজিৰ যিটো খেতিৰ যিটো সময় মানে খেতি বজাৰত বহুতে কয় যে কি দাম বহুত দাম হৈছে কাৰণ কেলে আমাৰ খেতি কৰাৰ যিটো সংখ্যা মানুহৰ সংখ্যা খেতিয়কৰ সংখ্যা কমি গৈ আছে আৰু খেতি কিনি পেলাই খোৱাৰ সংখ্যা বাঢ়ি গৈ আছে এফালে দাদা আছে অকণমান আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম শ্ৰী ৰবীন নাথ হয় কি কয় এতিয়া আমি হাজিৰা মাজিৰাকৈ যেনে খেতিটো পাতিছোঁ আৰু হয় কিমান দিন হ'ল খেতিৰ লগত ব্যস্ত এতিয়া 40-42 মান ইমানটো হৈ আছে আৰু এবাৰ কি কি খেতি কৰিছে এইবাৰ বিলাহী আছে 1.5 বিঘামান হয় তাৰপৰা জিকা আছে ডাংগুটি আছে 8 কটামান হ'ব এই খেতিৰ বজাৰখন মানে কেনেকৈ ধৰিবৰ কাৰণে মানে সক্ষম হৈছে মানে কেছটো কি খেতি যিবিলাক আগতীয়া খেতি উলিয়াব পাৰে মাৰ্কেটৰ পৰা যিবিলাক পিছতীয়া হয় মাৰ্কেটত অকণমান দিগদাৰ হয় এয়া আগতীয়া হ'ব নে পিছতীয়া হ'ব এইটো আগতীয়া হ'বলৈ পানীৰ পৰা অকণ অসুবিধা হ'ল হয় সুবিধা নাই সেই বৰষুণৰ পৰা কাৰণে অকণমান আগবাঢ়িছে হ'লেও এইটো মাজতীয়া মধ্যমীয়া পৰিবগৈ হয় কিমান 40 দিনত যেনিবা এইটো পুৰা ছিঙিব পৰা আৰু এবিঘা মাটি কৰিবলৈ যাওঁতে কিমান টকা খৰচা হয় এবিঘা মাটিত হয় হ'ব আপোনাৰ এনেই যেনিবা বাঁহ কাঠ ঘৰৰ যদি হয় তামোলৰ খুঁটিটো ঘৰৰ হয় তেতিয়া বিশেষ খেতিটো কৰোঁতে অলপমান কম হ'ব যদি কিনি পিনে যদি লগোৱা হয় তেতিয়াতো 30-40 হাজাৰমান টকা এবিঘাত সোমাব খৰচা হ'ব আৰু তাৰ পৰা এনেই বতৰ ভাল হ'লে বা ছিজন ভাল হ'লে কিমান টকা ছিজন ভাল হ'লে ধৰক তাৰ ভিতৰতে যিমানটো টকা সোমায় সিমানটো টকামান ওলোৱা সম্ভৱ থাকে মানে বাই ডাবল আমাৰ বিভিন্ন জেগাত বান্দৰৰ সমস্যা আছে বিভিন্ন জেগাত হাতীৰ সমস্যা আছে সেই সমস্যাখিনিৰ কাৰণে আজিকালি কোনোবাই মন কৰিলেও খেতিৰ পৰা আঁতৰিব লগা হৈছে সেই বস্তুখিনিৰ কাৰণে কাৰণ আৰু এনেকুৱা ধৰণৰ পৰিৱেশ সকলো জেগাতে আমি সেইকাৰণে দেখিবলৈ পোৱা নাযায় যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেলেগকৈ দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল